না না আমি ভেলাঘৰটো এইটো জুবিনদাৰ ক্ষেত্ৰত বনাইছো মানে জুবিনদাৰ স্মৃতিত বনাইছো ভেলাঘৰ এইটো এতিয়াতো আৰু সেইটো আমি থকাৰ কাৰণে বনাইছো ভেলাঘৰটো আৰু এই গোটেই ঠাইখিনিৰ নাম দিয়া হৈছে জুবিন ক্ষেত্ৰ ন উৰুঙা উৰুঙা মাঘৰে বিহু। হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ তো মানে এইকেইদিন পূৰা একদম গমেই পাইছে বতৰ কি একদম মানে ৰাতিপুৱাৰ পৰা এতিয়া প্ৰায় এটামান বাজিল এতিয়ালৈকে ৰ'দত দেখা দেখি নাই ৰ'দটো ক'ত লুকাইছে গম নাপাওঁ মানে পূৰা একদম এনেকুৱা লাগি আছে যেন মাঘৰ বিহু এটা ভাইবছ এটা আহি আছে কাৰণ মাঘৰ বিহুত আমি এনেকৈ ৰ'দ দেখা নাপাওঁ পুজি পোৱাওঁ তো উৰুকাৰ দিনাখন আমি বজাৰ ঘূৰোঁ তো সেনেকুৱা যেন লাগি আছে তো বাৰু যি নহওক মাঘৰ বিহু আহি ওচৰ চাপিছে আজি হৈছে ডিচেম্বৰ মাহৰ 29 তাৰিখ আৰু দুটা দিন আছে তাৰপিছত 2025 চন শেষ আৰু 25 চন শেষ হোৱাৰ লগে লগে সেইফালে আমাৰ মাঘ বিহুৰ প্ৰস্তুতি মানে আৰম্ভ হৈ যায় আৰু আজি চাবলৈ গৈ আছোঁ ভেলাঘৰ মানে এটা ভেলাঘৰ বনাইছে আৰু মানে ভেলাঘৰ বুলি মানে নকওঁ মানে জুবিনদাৰ স্মৃতিত এটা গীটাৰ বনাইছে নাৰৰে সাজি তো তাকে চাবলৈ এতিয়া গৈ আছোঁ প্ৰায় 20 ফুট মানৰ ওখ মানে এখন গীটাৰ আৰু তো তালৈকে এতিয়া গৈ আছোঁ আৰু জুবিনদা অবিহনে এইবাৰ আমাৰ প্ৰথম মাঘৰ বিহু আৰু জুবিনদাই গীতত কোৱাৰ দৰে উৰুঙা উৰুঙা মাঘৰ বিহু সেমেকা ৰঙালী বিহু তেনেকুৱা হ'ব যেন লাগিছে এইবাৰ মানে কিন্তু যিজন মানুহে মানে সদায় অসমীয়া সাংস্কৃতিক ভাল পাইছিল অসমীয়া সাংস্কৃতিৰ বাবে কাম কৰি গৈ আছিল তো যিহেতু বিহু আমাৰ সংস্কৃতি আমি সদায় বিহু উদযাপন কৰিবই লাগিব কাৰণ তো যিজন মানুহে মানে দেখাই থৈ গৈছে আমাৰ অসমীয়া সংস্কৃতি গোটেই বাহিৰত তো সেই মানুহজনৰ স্মৃতিত আমি আজি বিহু পাতিবই লাগিব উৰুঙা উৰুঙা মাঘৰ তো এনেকৈ এতিয়া গৈ আছোঁ বাউসীয়া পাৰত তাত মানে বনাইছে যোনটো ভেলাঘৰৰ কথা আপোনালোকক কৈ আছোঁ তো এতিয়া ৰাস্তাটো চাগে বাপ্পা কৈ গাইছ কি ৰাস্তাই মানে বাউসীয়া পাৰা জেগাটোৰ নাম শুনিছিলোঁ আগতে কিন্তু গম পোৱা নাছিলোঁ আমাৰ ইমান ওচৰত বুলি বেছি দূৰ নহয় বাৰু আমাৰ ঘৰৰ পৰা ইফালেদি গ'লে বোলে আৰু শ্বৰ্টকাট হয় তো শ্বৰ্টকাট কৰাওঁতে ইফালে ৰাস্তা চক ভাল এডভেঞ্চাৰ পাইছা দেই তই এডভেঞ্চাৰ পাইছা ভাল গম পাইছা না 125 cc হ'ব পাৰে গাইছ যাব এইখিনি চুপ গাড়ীয়ে যাব বাৰু হ'লেও এখন নতুন না নতুন বাইকেদি পুৰা এতিয়া এডভেঞ্চাৰ কৰি ৰৈ আছোঁ তো বাউসীয়া পাৰা পাওঁ তাৰপিছত ক'ত বা বনাইছে বস্তুটো আমি তাত সুধিম মানে যাই কিনে এনেকৈ হাই পালোঁ এতিয়া বাউসীয়া পাৰা আৰু আগৰ ফালে আছে মানে এই গীটাৰৰ ট্ৰাকচাৰটো সেইফালে বেলেগ এটা ভেলাঘৰো বনাইছে বাৰু বাকী সেইফালে গীটাৰটো আছে আৰু গাঁৱৰ গোটেইখিনি মানুহে আছে এইফালে আমাৰ ভাইহঁতো আছে এইখন গাঁৱৰে এইফালে দাদাহঁত খুৰাহঁত গোটেইখিনি আছে তো এতিয়া আগলৈ যাম অলপমান মানে আমি মানে চাম আৰু কি কেনেকৈ বনাইছে বাউসীয়া পাৰা এইটো কি ভাই বৈশ্য চোপা ন দাদা অঁ বৈশ্য চোপা তো এই গোটেইখিনি গাঁৱৰ মানুহ কৰা গৈছে আৰু গোটেই গাঁৱৰ মানুহখিনি লগ লাগি কিনে সেইখিনি কৰা গৈছে আৰু এনেকৈ এটা গীটাৰ আৰু ধুনীয়াকৈ সেইফালে জুবিন দাও আছে আমাৰ মৰমৰ তো জুবিন দাৰ স্মৃতিত বঢ়িয়াকৈ গীটাৰটো বনোৱা হৈছে আৰু এইপিনে বাউসীয়া পাৰা কি বৈশ্য চুবুৰী তো বৈশ্য চুবুৰীত বৰ্তমান মই আছোঁ তো এই গোটেইখিনি গাঁৱৰখিনিয়ে কৰা গৈছে গাঁৱৰ মানুহখিনি আমি চুপাৰ মানুহখিনি কথাই মানে আমি 12 ঘৰ মান আছে আমি কথাই মিলি 12 ঘৰ গোটেইখিনি মিলি কিনে কৰা গৈছে মানে কোনো এক্সট্ৰা মানুহ নাজানো মানে কিছুমানে মানুহ আনি কিনে না না এক্সট্ৰা না আমি ল'ৰা 8জন আছো আমি ল'ৰা 8জনে কাম কৰিছোঁ বাকী ছোৱালী তোৱালী চাহ জলপান দি আছে কাৰ আহিছিলে আইডিয়াটো প্ৰথমতে কাৰ বুলি নহয় আমি প্ৰথমতে ভাবিছিলোঁ বেলেগ তেতিয়া জুবিন দা ঢুকালে তাৰপিছত ভাবিলোঁ জুবিনৰ স্মৃতিত কিবা এটা বনাওঁ জুবিন দাৰ স্মৃতিত সেইকাৰণে আমি গীটাৰটো বনাবলৈ চেষ্টা কৰিলোঁ এনেকুৱা এইবাৰে প্ৰথম বনোৱা গৈছে না 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 আমি 3 বছৰ বনাই আছোঁ যোৱা বছৰ আমি আল্ট্ৰা বাছ বনাইছিলোঁ এইবাৰ আমি গীটাৰখন বনালোঁ জুবিন দাৰ স্মৃতিত তো বাকী এই ঠাইখিনিৰ নাম কি দিয়া হৈছে মানে বৰ্তমান আমিতো এতিয়া জুবিন ক্ষেত্ৰ বুলি থৈ দিছোঁ বাকী সেইফালে ভেলাঘৰটো এক্সট্ৰাকে ৰাখি আমি জুবিনৰ কাৰণে গীটাৰটো এক্সট্ৰাকে ৰাখিছোঁ ইয়াত খানা চানা খোৱা যাব নে এইখিনি যে কৰা গৈছে মানে খানা আমি খাই আছোঁ কিন্তু উৰুকাত খোৱা যাব মুঠতে আৰু গোটেই গাঁৱৰ মানুহখিনি মানে ধৰি লওক এনেকুৱা ক'ব নহয় যে আমি গাঁৱৰ ল'ৰাকেইটাই বনাইছোঁ বা হেৰি বনাইছোঁ মানে সহায়টো সকলোৰে আছে ল'ৰাই বুলি নহয় আমি সহায় খবৰে আছে কিমান মান নাৰ ব্যৱহাৰ হৈছে এনে ক'ব পাৰিব নাৰ কিমান মান মানে আমি নাৰটো হিচাপ কৰা নাই কিন্তু কাটি আছোঁ আৰু বনাই আছোঁ আৰু বাঁহ বাঁহ কিমান মান বাঁহ গেছি মোটামুটি 10,000 মান বাঁহ গেছি ইয়াতে গোটেইখিনি নাৰেৰে কৰা হৈছে নাৰ আৰু বাঁহ বেলেগ একো নাই আৰু লগতে এইফালে আৰু দেখিছোঁ সেইফালে ভেলা ভুজিও বনাই আছে মানে সেইফালে ভেলা ভুজি কেইটা হ'ব এনে ভেলা ভুজি আমি 3টা বনাম 3টা মানে সৰুৰ পৰা ডাঙৰ 3টা বনাও আমি আৰু ভেলাঘৰটো এক্সট্ৰাকে বনাইছে এইফালে মানে ভেলাঘৰ মানে সেইটো এক্সট্ৰা আৰু এইটো এক্সট্ৰা কিয় বনালে মানে না না আমি ভেলাঘৰটো এইটো জুবিন দাৰ ক্ষেত্ৰত বনাইছোঁ মানে জুবিন দাৰ স্মৃতিত বনাইছোঁ ভেলাঘৰ এইটো এতিয়াতো আৰু সেইটো আমি থকাৰ কাৰণে বনাইছোঁ ভেলাঘৰটো সেইটো এক্সট্ৰা আৰু এইফালে আমাৰ বাইদেউ আছে বাকী কেনেকুৱা লাগিছে এনেকুৱা হৈছে মানে গাঁও এখনত ইমান সৰু
আৰু এনেকৈ আৰু ভেলাঘৰটো বনাইছে এনেকৈ বাইদেউ ক'লে অকণমান ভেলাঘৰটোৰ কথা কিন্তু কি হ'ল মোৰ মাইকটো বেয়া হয় মানে চাউণ্ডটো নাহিল কিহৰ বাবে নাহিল নাজানিলোঁ তো মানে এইখিনি দিব নোৱাৰিলোঁ আপোনালোকক এতিয়া ভিতৰ চাইডত যাই কিনে মই দেখাম আৰু তো এইফালে আমাৰ জুবিনদাৰ ফটোখন ৰাখিছে প্ৰথমে ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছিল নেকি প্ৰথমে ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দিয়া হৈছে আৰু লগতে এইফালে গোটেই গীটাৰখন এইখন প্ৰায় কিমানমান ফুট আছে এইটো সুধিব পাহৰি গৈছিলোঁ এই গীটাৰখন মোটামুটি 30 ফুট আছে 30 ফুট মানে 30 ফুট ওখ আছে আৰু তো 30 ফুট ওখ প্ৰায় বনাইছে চবতছে ডাঙৰ কথা এই ওপৰৰখিনি কেনেকৈ বনাইছে প্ৰথম আহি কিনে সেইটো আমি চাং বনাইছিলো বাহিৰে চাং বনাই কিনে উঠিছিলো মানে চাং বনাই কিনে উঠা হৈছে আৰু চাং বনাই কিনে মানে খুঁটা পুতি চাং বনাই বনাই দিছো মানে প্ৰথম খুঁটাকেইটা প্ৰথম ফ্ৰেমটো কৰি লোৱা গৈছে ন পিছত মানে আৰিকেইটা দিয়া নাই আৰু প্ৰথম আমি ফ্ৰেমটো বনাই লৈছো পিছত নাৰা দিয়া আমি মানে মই ভাবিছিলোঁ কি প্ৰথমে তলত বনাই লৈছে পিছত উঠাই দিছে তেনেকুৱা ভাবিছিলোঁ ফ্ৰেমটো বনাই লৈ পিছত নাৰা দি উঠাই দিছো আৰু ইয়াতে আহি সকলোতকৈ ভাল লগা কাৰণটো হৈছে যেতিয়া মানে মই ইয়ালৈ আহি কিনে তো প্ৰথম আহি কিনে এই মই ভণ্টিক সুধিছিলোঁ যে এইটো কোনে বনাইছে ভণ্টি কৈছে যে আমাৰ দাদাহঁতে বনাইছে তাৰপিছত এই দাদাক মাতিবলৈ এই ভাইটি গৈছিল আৰু তাৰপিছত গোটেইখিনি গাঁৱৰ মানুহ ওলাই আহিছে তো চবতছে ভাল লাগিছে মোৰ এইখিনি যে মানে গোটেই গাঁৱৰ মানুহখিনিৰ উৎসাহ এটা আছে এইটো বনোৱাক লৈ বা ইয়াত মানে এনেকৈ মানুহ আহি ভিডিঅ' বনাই যোৱাক লৈ তো সেইটো বস্তু দেখি বহুত বেছি মানে ভাল লাগিছে মোৰ আৰু এইপিনে এইডাল ধুনীয়া গীটাৰটোৰ তলত আছোঁ 20 ফুট ওখৰ প্ৰায় এটা গীটাৰ আৰু ইয়াতে গোটেই গাঁৱৰ মানে ল'ৰা ছোৱালীখিনি মোৰ লগত আছে তো মানে কণ ল'ৰা ছোৱালী ইফালে বাইদেউহঁতো আছে তেওঁলোকে এতিয়া ইয়াত জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাই পিনে আমি মায়াবিনী গীতটো অকণমান গাম মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোনৰ তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি জয় জুবিন দা আৰু বিশেষকৈ এই মই মাইনাক ধন্যবাদ দিছোঁ তোমাৰ নামটো হৰ্ষিতা হৰ্ষিতা তো মানে ইহঁতে যেতিয়া গীতটো গাই আছিলে মাইনাই সিমান মানৰ পৰা প্ৰায় দৌৰি আহিছে আৰু গীতটো গাইছে তো ভৰিয়া ভাল লাগিল উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ তোমাৰ আৰু এনেকৈ অকল সেইটোৱে নহয় তাততো গোটেই গাঁৱৰ মানুহখিনিও আছে আৰু লগতে এইটো আছে আৰু লগতে এই ভেলাঘৰটোও বনাইছে এই ভেলাঘৰটো মানে এইটোত থকা যাব আৰু ৰাতি নেকি মানে জুইৰ ব্যৱস্থাটো ভিতৰত কৰা হ'বনে বাহিৰত আচ্ছা কুণ্ড এটা বনাই এইটো ব্যৱস্থা হ'ব থাকা যাব মানে ৰাতি ইয়াত থকা হ'ব আৰু সেইটো মানে জুবিনদাৰ স্মৃতিত বনোৱা হৈছে আৰু এই গোটেই ঠাইখিনিৰ নাম দিয়া হৈছে জুবিন ক্ষেত্ৰ ন তো মানে ভাল লাগিছে এইটো কাৰণে কাৰণ এই জুবিন ক্ষেত্ৰত আহি পিনে মানে সোণাপুৰ মই আজিলৈকে যোৱা নাই সোণাপুৰ যাম অতি শীঘ্ৰে কিন্তু তথাপিতো জুবিন ক্ষেত্ৰ এখনক আহিছোঁ আৰু লাইট জুবিন ক্ষেত্ৰ মানে আমাৰ নলবাৰীৰ মানে থকা আৰু তো সেইকাৰণে আহি ভাল লাগিছে আৰু এই গাঁওখনৰ মানুহখিনি পূৰা একদম উৎসাহ আছে সৰুৰ পৰা ডাঙৰলৈ সেনেকৈ ল'ৰাজনে ঢোলটো লৈ আহিলে এতিয়া ই মানে ঢোল বজাব আৰু এইফালে আমাৰ হৰ্ষিতাহঁত আছে নহয় ইহঁতে মানে নৃত্য কৰিব এতিয়া আৰু তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী জুমি বিশ্বাস আৰু তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী কাকলি দাস তো এই গোটেইকেইখিনি লগ লাগি এতিয়া এটা ধুনীয়া মানে ইয়াত বিহু নাচিব জুবিনদাৰ স্মৃতিত তো যিহেতু মাঘৰ বিহু আহি আছে আৰু জুবিনদা অবিহনে আমাৰ প্ৰথম বিহু হ'লেও আমি বিহু পাতিব লাগিব তো এইফালে ভাইটি ঢোল বজাব আৰু এওঁলোকে নাচিব তো বাকী সেয়াই হ'ল আমাৰ এটা ভেলাঘৰ মানে জুবিনদাৰ স্মৃতিত এইফালে ধুনীয়াকৈ গীটাৰ পাত বনাইছে প্ৰায় 30 ফুট ওখ আৰু ইয়াৰ নাম দিয়া হৈছে মানে জুবিন ক্ষেত্ৰ তো সঁচাকৈ গৈ বহুত বেছি ভাল লাগিল আৰু এতিয়া তাৰ পৰা মানে ওলাই আহিলোঁ এতিয়া প্ৰায় 3টামান বাজিল এতিয়া আমি পূৰা একদম ঘৰলৈ বুলি উভতি গৈ আছোঁ বাকী গাঁৱৰ মানুহখিনি বহুতেই বেছি ভাল পালোঁ মানে আকৌ মাতিছে আকৌ যাম মানে সঁচাকৈ বহুত বেছি ভাল লাগিছে মানে চাই পিনাই আৰু শেষ টাইমত এটাই কথা আকৌ জাষ্টিছ ফৰ জুবিন গাৰ্গ 2025 চন যাবৰ হ'ল কিন্তু জুবিনদাৰ ন্যায় নাপালোঁ আৰু 2026ত আমাক ন্যায় লাগিব